বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰৰ সপোনৰ ছুইজাৰলেণ্ড বিটিআৰৰ উন্নয়ন নমুনা। বিটিআৰক ছুইজাৰলেণ্ড বনাম বুলি প্ৰতিশ্ৰুতি দি প্ৰমোদ বৰই এখন বাঁহৰ দলং দিব নোৱাৰে বুলি অভিযোগ উত্থাপন কৰিছে বিটিআৰৰ জনতা, যাৰ বাবে ৰাইজৰ গাঁঠিৰ ধন আৰু শ্ৰমদানেৰে ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং। এই দৃশ্য চিৰাং জিলাৰ বিজনীৰ বৰবাজাৰ উন্নয়নৰ খণ্ডৰ অন্তৰ্গত নামজাইপাৰা। গাঁওখনত দুলানী নৈৰ খহনি আৰু যাতায়াতৰ বাবে দলঙৰ সমস্যাৰ বাবে বহুবাৰ আবেদন কৰিও বিটিআৰৰ চৰকাৰে গুৰুত্ব নিদিয়াত ৰাইজৰ দান বৰঙণি আৰু শ্ৰমদানেৰে নিৰ্মাণ কৰিলে খহনীয়া প্ৰতিৰোধী বান্ধ আৰু যাতায়াতৰ বাবে দলং। ক্ষোভিত ৰাইজে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰই দিয়া প্ৰতিশ্ৰুতি পালন নকৰা বুলি উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰই বিটিআৰৰ ছুইজাৰলেণ্ড বনাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি এখন বাঁহৰ দলং বনাই দিব নোৱাৰে বুলি ক্ষম ব্যক্ত কৰিলে স্থানীয় ৰাইজে। প্ৰমোদ বড়ো চৰকাৰে 17 বছৰ কৈ আছিল ৰাস্তা কাটি ট্ৰেইন অৱৰোধ কৰিছিল, নেশ্যনেল হাইৱে অৱৰোধ কৰিছিল। এই সময়ত কৈছিল কি মই এটা গাঁওবুঢ়া নহওঁ, এটা মেম্বাৰো নহওঁ, সি শপত কাঢ়ি এনেকৈ চিঞৰি মাতিছিল। সি আহি আজি কি হ'ল, বিটিআৰ এই চুক্তি কৰি আহি পেলাই বিটিআৰ চৰকাৰৰ সি নিজে মুৰব্বী হৈ গ'ল। সি কথাবিলাক পাহৰিছে নেকি? প্ৰমোদ বড়ো ডাঙৰীয়াই পাহৰিছে নেকি? গোটেই বিটিআৰ এৰিয়াৰ যিমান বাসিন্দা আছে নৰ্থৰ অনলি বড়ো। সংবিধানে কোনোদিন সেনেকৈ নকয়। সংবিধানত থকা হিচাপে বিটিআৰৰ ভিতৰত যিমানকেইটা জনজাতি আছে সেইবিলাক গাঁওখন আপোনালোকে নিশ্চয় মিডিয়া হিচাপে ঘূৰি থাকে জানে। আজিতো আমাৰ গাঁৱত যিটো আহিছে আপোনালোকে চব চাৰিপিনি নিশ্চয় খবৰটো ল'লে বোলে, ফটোকো লৈছে বোধহয়। ফটো কেতিয়াও মিছা নকয়। মই মিছা মাতিব পাৰোঁ, কেতিয়াও ফটো মিছা নক'ব, কেতিয়াও ফটো মিছা নক'ব। আপোনালোকৰ সন্মুখত চাওক, এইটো গৰাখহনীয়া বহুতবাৰ আমি গেলোঁ। MCL তাতে গৈছোঁ, EM তাতে গৈছোঁ। মিষ্টাৰ ধনঞ্জয় বসুমতাৰী কি কৈছিল আমাৰ গাঁৱত আহি পেলাই, এটা লক্ষী বান্ধ আছে, সেইটো 1 নম্বৰ। মই যেতিয়া যাম, যেতিয়া EM হ'ম, মই আপোনাৰ গাঁৱত এইটো বান্ধটো লক্ষী বান্ধ খেতিৰ কাৰণে এগ্ৰিকালচাৰ ছেক্টৰৰ 1 নম্বৰ কামটো মই কৰিম আপোনালোকৰ গাঁৱত। বহুতবাৰ গ'লোঁ। সেই বান্দৰক যেনেকৈ পকা কল যদি ধীৰ থকা নি সেই সেনেকৈ বাঁহ এটা বাঁহৰ দামবিলাক আপোনালোকেও জানে, 80ৰ পৰা 100 টকালৈকে সেইবিলাক বাঁহ কিনিছোঁ। ট্ৰেক্টাৰটি মাটি আমি ইয়াত আৰ্টফিলিং কৰিছোঁ, 500 টকা পাৰ ট্ৰেক্টাৰ। আমাৰ ইমান পইচা নাই, গতিকে আমি প্ৰত্যেকটা ঘৰৰ পৰা যি পাৰে আমি ডনেশ্যন হিচাপত কালেকশ্যন কৰিছোঁ। আমাৰ গাঁৱত সমাজ হিচাপত আমাৰ 128 ঘৰ আছে। এইপিনি নদী পাৰ হোৱাত মানে 25 পৰা 28 অলপমান 30 ঘৰমান আছে। তাতে আমি সংসাৰী জীৱনৰ হিচাপে অসুবিধা এনেকৈ আছে, বেমাৰো হয়, ডেলিভাৰী কেছ হয়, এম্বুলেঞ্চ নাযায়। যদি এম্বুলেঞ্চ যদি গেলে সেইপিনি আমি আনিব লগা হেৰিত আমি ঠেলা দি আনিছিলোঁ সেই সময়ত। সেইকাৰণে আমি চৰকাৰে, আগৰ চৰকাৰ, বৰ্তমানৰ যিটো বিটিআৰ চৰকাৰ, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, সি কৈছিল তেতিয়া আমি বিটিআৰটো ছুইজাৰলেণ্ড বনাব। সেইবিলাক পাহৰি গৈছে নেকি? আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া পাহৰি গৈছে ছুইজাৰলেণ্ড বনোৱাৰ কথা আছিল। ছুইজাৰলেণ্ডৰ কথাটো বাদ দে, সেইটোতো ছুইজাৰলেণ্ডেই আছে। দলং বনাই নিদে, হাকৈ এটা বনাই নিদে। এতিয়া আমি পইচা তুলি পেলাই ইমান টকা খৰচ, কমচে ইয়াত আজি 50,000 মান টকা খৰচ। আৰু এই গাঁৱৰ যিটো 128 জন মানুহ যি ওলাইছে, সিহঁতৰ হাজিৰা 400-500 টকা আপুনি হিচাপ যদি কৰে, 500 টকা দি ইনটু যদি কৰে, কিমান টকা হ'ব? আৰু বাঁহ কিনা, মাটি ট্ৰেক্টৰ দি অনা, সেইবিলাক কথাটো বাদ দে। সেইকাৰণে আমি অনুৰোধ কৰোঁ, বেছি দীঘলীয়া কৰি লাভ নাই। আমি বাৰম্বাৰ চিঞৰাত সত্ত্বেও সিহঁতে কাণ বেঙাই হৈ গ'ল নেকি? চৰকাৰে কোনো গুৰুত্ব নিদিয়ে। ৰাস্তাটো চবৰ কাৰণে লাগে, ৰাস্তা অকল নামজাইপাৰাৰ কাৰণে মাত্ৰ নহয়, চবেই আহিব। এটা বছৰ হৈছিল, আপোনালোকে গৈ আহিছে, সেইপিনি বাঁহডাল হেৰি গৈছে, তাৰপিছত JCB মাতি পেলাই উঠাই দিছে, ভাঙি গৈছে এইটো ব্ৰিজটো।
তো এইবিলাক যদি সিহঁতৰ নলেজত আছে সেইটোতো সেনেকৈ থকাত স্বত্তেও আমি চিঞৰি আছোঁ বাৰম্বাৰ গৈ আছোঁ ওচৰত আমাৰ টি ডি ব্লক আছে নিয়াৰেষ্ট 1 কিলোমিটাৰ ইয়াৰ পৰা আমি প্ৰত্যেকজন মানুহ গৈছোঁ MCL তাতেও গৈছোঁ ইয়াত ব্লকতো গৈছোঁ VCDC অফিচ আছে চেয়াৰমেনতো গৈছোঁ কোনো কাণ নিদিয়ে সিহঁতে কাণটো কলা হৈ গৈছে মই অনুৰোধ জনাওঁ চৰকাৰক অতি সোনকালে আমাৰ যিটো অভাৱ অভিযোগ আছে গাঁৱৰ সেইটো পূৰণ কৰিব লাগে ইয়াক